নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম। আশা কৰিছো নিশ্চয় সকলোৰে ভাল আৰু ইয়াৰ সমান্তৰালভাৱে ভোগালী বিহু চাগে সকলোৰে ভালে কুশলে গৈছে আৰু যেহেতু আমাৰ অসমীয়াৰ ভোগালী বিহু বহাগ বিহুতকৈ বেছিয়ে ভাল লাগে কাৰণ এইকেইটা দিনতে সকলো চিৰা পিঠা মানে বহুত বেছি উভৈনদী হৈ পৰে সেইকাৰণে ভোগালী বিহুটো সকলোৰে কাৰণে ভোগৰ দিন বহুত ভাল লাগে ভোগালী বিহুটোত আৰু ইয়াৰ লগতে বহাগ বিহু আহি আছে বহাগ বিহু সেই একেই আমাৰ বাপতি সাহোন বহাগ বিহু সকলোৰে ভাল আমাৰ অসমীয়া প্ৰতিগৰাকী মানুহৰে খুব মৰমৰ খুব আদৰৰ খুব চেনেহৰ আমাৰ বিহুকেইটা আৰু ইয়াৰ লগতে আপোনালোকক মই শুভেচ্ছা জনাবলৈও নাপালোঁ এবাৰ বিহুৰ কাৰণে আমাৰ যিহেতু চব আমি দিছিলোঁ ধেমাজি আত্মনিৰ্ভৰ ধেমাজি মেলাত আপোনালোকে জানেই মই আপোনালোকক জনাইছিলোঁ কেইবাটাও ভিডিঅ'টো মই আপোনালোকক জনাইছোঁ আৰু সেইকাৰণে উৰুকাৰ আগদিনালৈকে তাত থাকিবলগীয়া হৈছিল আৰু উৰুকা দিনা আহি ঘৰত বাকীখিনি কাম কাজ কৰিবলগীয়া হৈছিল যিহেতু ময়ো এগৰাকী বোৱাৰী ময়ো এগৰাকী গাঁৱৰে বোৱাৰী ঘৰত উৰুকা বুলি বিহু বুলিতো কাম কৰিবলগীয়া থাকে গতিকে সেই ব্যস্ততাৰ মাজত আপোনালোকক আৰু মই টাইম দিব নোৱাৰিলোঁ এতিয়া সেইকাৰণে বিহুৰ পিছতে আহিছোঁ আৰু বিহুৰ পিছতে আপোনালোকক খা খবৰ লৈছোঁ আপোনালোকে ডাইৰেক্ট নধৰিব বেয়া নাপাব আৰু লগতে আমাৰ ধেমাজিতে যিখন আমি দোকান দিছিলোঁ তাতে মোক বহুতো শুভাকাংক্ষী আহি মাত লগাইছে ধেমাজিৰে বহুতে আহি কৈছে তিনিচুকীয়াৰ পৰা আহিছে ডিব্ৰুগড় এগৰাকী বাইদেউ সোমাইছে আমাৰ ওচৰতে কৈছে ভিডিঅ' চাই থাকোঁ খুব ভাল লাগিছে ইয়ালৈ এনেকৈ আহিছা আৰু গতিকে সকলোকে বহুত ধন্যবাদ জনাইছোঁ যিসকলে আহি মোক সকলোৱে আহি এষাৰ মাত লগাইছে আৰু আপোনালোককো কওঁ আপোনালোকেও যদিও আহিব পৰা নাই আপোনালোকে আমাক অনলাইনত সদায় এনেকৈ চাই আছে আশীৰ্বাদ দি আছে গতিকে আপোনালোকলৈ বহুত ধন্যবাদ আৰু যিসকলে আহিম বুলি ভাবে এতিয়াও আপোনালোকে আহিব পাৰে আমাৰ দোকান আছে ধেমাজিৰ বৰদলনিত আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন আমাৰ দোকানখন হাইৱেৰ ৰাস্তাৰ একেবাৰে কাষতে লাগি আছে গতিকে আপোনালোকে অকণো অসুবিধা নোহোৱাকৈ আপোনালোকে আমাৰ দোকানলৈ আহিব পাৰিব আৰু আজিৰ ভিডিঅ'ৰ প্ৰথমে লৈ আহিছোঁ আপোনালোকৰ কাৰণে খুব ধুনীয়া এযোৰ কাপোৰ যিযোৰ কাপোৰ হৈছে মাটিশালত বোৱা পিয়ৰ নুনিৰ যোৰা এইযোৰ হ'ব মাটিশালত বোৱা পিয়ৰ নুনিৰ যোৰা আৰু লগতে থাকিব মুগা সূতাৰে ফুলৰ কাম কৰা দেখিছে কাপোৰযোৰ খুব বেছি এটা ষ্টেণ্ডাৰ্ড লুক দিছে কাৰণ কাপোৰযোৰত পিয়ৰ মুগাৰে ফুলৰ কামখিনি কৰা হৈছে কেমেৰাত কালাৰটো একেবাৰে ধৰিব পৰা নাই মুগা কালাৰটো লাইট আহিছে চাওক এয়া মাজত এনেকৈ সৰুকৈ বুটাৰ কাম কৰা আছে লগতে পিয়ৰ নুনি আৰু পদ্মিনীৰ মাজত অকণমান গাড়ী দিয়া হৈছে দেই যিহেতু পিয়ৰ নুনি কাপোৰবিলাক অকণমান ববলৈ অসুবিধা হয় সূতাবিলাক যিহেতু বহুত বেছি টান আৰু কাপোৰযোৰ ঠৰঙা হৈ পৰে সেয়ে আমাৰ গাঁৱলীয়া শিপিনীসকলে এনেকৈ ভাল পায় আৰু বৈ সেইকাৰণে তেওঁলোকে এনেকৈ বৈ দিয়ে আৰু এই চাদৰখনৰ মাজত এনেকৈ মুগা সূতাৰে বুটাৰ কাম কৰি দিয়া হৈছে আৰু এই কাপোৰযোৰ আপোনালোকে যদি পিন্ধে নহয় খুব বেছি এটা ষ্টেণ্ডাৰ্ড লুক আপোনালোকে ল'ব পাৰিব ষ্টেণ্ডাৰ্ড এটা ফিল ল'ব পাৰিব কাপোৰযোৰ যিহেতু আনকমন হয় এইবিলাক কাপোৰ মাটিশালৰ কাপোৰ বিশেষকৈ মানে আপোনালোকে ছেম ডিজাইনত ছেম 2 পিচ বা 3 পিচহে আহে তাতকৈ বহুত বেছি নাপায় গতিকে আনকমন হৈ যায় মেচিন মেডৰ কাপোৰবিলাক যেনেকৈ প্ৰতিটো ডিজাইনত ইমান ষ্টক আহি যায় সকলোৰে গাতে যদি কাপোৰযোৰ দেখোঁ একেবাৰে ভাল নলগা হৈ যায় গতিকে সেইকাৰণে এই মাটিশালৰ কাপোৰবিলাক বহুত ইউনিক হয় আৰু সেইকাৰণে মাটিশালৰ কাপোৰবিলাক বহুত বেছি ইউনিক হয় এগৰাকী দুগৰাকীৰ গাত যদি আপোনালোকে একে দেখে তাৰপিছত আৰু বেলেগৰ গাত কিন্তু আপোনালোকে এই কাপোৰযোৰ কেতিয়াও দেখিবলৈ নাপায় আৰু এইবিলাক কাপোৰ খুব বেছি এপিচ বা দুপিচে একে ডিজাইনত বয় ছেম যদি আপোনাৰ কাপোৰৰ মেটেৰিয়েলটো একেই হয় তাত ফুলবিলাক বেলেগ কৰি দিয়া হয় চব ফুলবিলাক বেলেগ কৰি দিয়া হয় গতিকে মিলাৰটো কোনো চান্সেই নাথাকে দেখিছে আৰু এইখন হ'ব ইয়াৰে মেখেলা প্ৰায় আপোনাৰ 36 পানাত আছে 36 পানাত মেখেলাখন জোখৰে হৈ যায় পিন্ধিবলৈ খুব বেছি ধুনীয়া হয় আৰু ইয়াৰ লগতে পাব আপোনালোকে এইকেইটা চাইড পাৰি দেখিছে মুগাতে কাম কৰি দিয়া হৈছে চাইড পাৰিকেইটা আৰু ব্লাউজৰ পিচ আছে আৰু এই কাপোৰযোৰ মাটিশালত বোৱা পিয়ৰ নুনি যিহেতু আৰু এই কাপোৰযোৰ প্ৰাইচ আহিব 3700 টকা 3700 ৰুপিছত এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব আৰু এইখিনিতে আপোনালোকক জনাওঁ আমাৰ যিহেতু সকলোবিলাক মাটিশালৰ কালেকশ্যন গতিকে প্ৰাইচটো অকণমান বেছি হ'ব মোক বহুতে কয় যে বাইদেউ ইমান দামৰ কাপোৰ দেখাই থাকে আপোনাৰ কম দামৰ কাপোৰ অলপ দেখাব আপোনালোকক জনাওঁ আমাৰ ওচৰত যিমানখিনি মই দেখাই থাকোঁ গোটেইখিনি মাটিশালৰ কালেকশ্যন দেখাই থাকোঁ আৰু লগতে আপোনালোকক দেখাওঁ মই চেমি নুনি পিয়ৰ নুনি পদ্মিনী কটনৰ কাপোৰ যিহেতু এইবিলাক কাপোৰ অকণমান দাম আহি
আহিবই কাৰণ মাটিশালত বয় বিভিন্ন কালাৰত কষ্ট কৰি আমাৰ শিপিনীসকলে বয় সেইকাৰণে প্ৰাইচটো অকণমান আহিবই আৰু ট্ৰাই কৰিম আপোনালোকক সৰস্বতী পূজাৰ কাৰণে যদি পাৱাৰ লুমৰ কালেকশ্যন অকণমান ষ্টেণ্ডাৰ্ড আনিব পাৰোঁ তেতিয়াহ'লে আপোনালোকক দেখাম গতিকে আপোনালোকে ল'ব পাৰিব আৰু ইয়াৰ লগতে আপোনালোকৰ কেঁচা পাট কটন আৰু পিয়ৰ নুনিৰ কিছুমান কালেকশ্যন আহি আছে সৰস্বতী পূজাৰ বিশেষ আকৰ্ষণ ৱাছ কটনৰ যোৰা আহি আছে গতিকে আপোনালোকে ল'ব পাৰিব আমাৰ ভিডিঅ'সমূহ কণ্টিনিউ কৰি গৈ থাকিব আৰু তাৰ লগতে আপোনালোকে মন পচন্দৰ কাপোৰযোৰো সংগ্ৰহ কৰিব পাৰিব আৰু লগতে আপোনালোকে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৰে লগত যিসকলে ভাল পায় মাটিশালৰ কালেকশ্যন ল'ব বিচাৰে বিশেষকৈ আমাৰ ধেমাজিৰ কালেকশ্যন বুলি ক'লে সকলোতে খুবেই সমাদৰ কৰে সেইকাৰণে আপোনালোকে শ্বেয়াৰ কৰি দিব আমাৰ ভিডিঅ'টো আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু আজি ভিডিঅ' প্ৰথমে খুব কথা কৈছোঁ পিছলৈ ইমান বেছি কথা নকওঁ আগতীয়াকৈ কথাখিনি কৈ লৈছোঁ আৰু ইয়াৰ পিছত মই দেখাই আছোঁ আপোনালোকক নতুন কালেকশ্যন খুব ধুনীয়া নতুন কালেকশ্যন আৰু ইয়াৰ পিছতে চাব পদ্মিনী এনেকুৱা চিম্পুল যোৰা মোক বিচাৰে দোকানতো বিচাৰি আহি কোনোবাই ওলাইছিলেহি দেই আৰু এইযোৰ কাপোৰ চাব আৰু এইযোৰ কাপোৰ চাব বটল গ্ৰীণত আছে খুব ধুনীয়া মই যে এযোৰ পিন্ধি আছোঁ ছেম কালাৰতে হ'ব কিন্তু এইযোৰ মাটিশালত বোৱা হয় এইযোৰ হেণ্ডলুমৰ হয় মই যিযোৰ পিন্ধি আছোঁ এইযোৰ হেণ্ডলুমৰ হয় আৰু এইযোৰ হ'ব একেবাৰে মাটিশালত বোৱা আৰু মোৰ এগৰাকী সহকৰ্মীয়ে বোৱা এইযোৰ কাপোৰ তাই ঘৰতে বৈ মোক দিছিলে এইযোৰ কাপোৰ চাওক আৰু ছাইডত এনেকৈ পাৰি নাই এনেকৈ বুটা এটা এনেকৈ কৰি তাই বাছি দিছে তাই এগৰাকী শিক্ষয়িত্ৰী হয় তথাপিও তাই শালত কাপোৰ লগাইছিলে লগোৱাৰ পিছত তাই মোক এযোৰ কাপোৰ দিছিলে এযোৰ বেচিবৰ কাৰণে খুব ধুনীয়াকৈ বৈ দিছে কাপোৰযোৰ আৰু চাওক এইখন চাদৰখন হ'ব কালাৰটো বিশেষকৈ খুব ধুনীয়া হয় কালাৰটো ইমানেই ধুনীয়া কাপোৰযোৰ বটল গ্ৰীণ কালাৰত ব্লেক সূতা পানীত বৈ দিয়া হৈছে খুব ধুনীয়া এযোৰ কাপোৰ এইখন হ'ব চাদৰখন আৰু ইয়াৰ লগতে পাব আপোনালোকে খুব সুন্দৰ এখন মেখেলা কাপোৰযোৰৰ ছাইড পাৰি নাই এখন মেখেলাখন হ'ব ব্লাউজৰ পিছো পাব আপোনালোকে দেখিছে এইখন মেখেলাখন হ'ব কাপোৰযোৰ ফটোত কিন্তু এই কালাৰটো নাহে ভিডিঅ'ত কিন্তু আহিছে আঁতৰৰ পৰা কালাৰটো বহুত ধুনীয়া হয় ৰাণী পিংক কালাৰত ফুল আৰু এই কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2300 টকাত আপোনালোকে এইযোৰ কাপোৰ সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে চাব হোৱাইটত এইযোৰ পদ্মিনী কটনৰ কাপোৰ এইযোৰ কাপোৰো খুব সুন্দৰ লেভেণ্ডাৰ কালাৰত আছে ফুলৰ কামখিনি দেখিছেনে এনেকৈ লেভেণ্ডাৰ কালাৰত কৰা হৈছে আচলৰ ডিজাইনটো হ'ব এনেকুৱা আৰু মাজত চাওক এইবিলাক ঘনকৈ বুটাৰ কাম কৰা আছে আৰু লগতে পাব ছাইড পাৰিকেইটা খুব ধুনীয়া কাপোৰযোৰৰ দেখিছেনে এইকেইটা হ'ব ছাইড পাৰি এইখন হ'ব চাদৰখন আৰু ইয়াৰ লগতে পাব আপোনালোকে খুব সুন্দৰ এখন মেখেলা 38 পান্নাত পাব এই কাপোৰযোৰ এইখন হ'ব ইয়াৰে মেখেলাখন আৰু লগতে পাব আপোনালোকে ব্লাউজৰ পিচটো চিম্পুল হ'ব এটা পাৰি থাকিব আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2400 টকা 2400 ৰুপিছত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু যদি আপোনালোকৰ ভাল লাগিছে স্ক্ৰীনশ্বট ৰাখি আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত আপোনালোকে হোৱাটছআপত এটা মেছেজ প্ৰেৰণ কৰিব আৰু তাৰপিছতে পাব এইযোৰ চেমি নুনি খুব ধুনীয়া এইযোৰ ডাৰ্ক চকলেট কালাৰত আছে কাপোৰযোৰ দেখিছেনে এনেকৈ গ্ৰীণ কালাৰ সূতাৰে ফুলৰ কাম কৰা হৈছে খুব ধুনীয়াকৈ গোটেই কাপোৰযোৰতে ঘনকৈ বুটাৰ কাম কৰা হৈছে দেখিছে এইখন হ'ব চাদৰখন খুব ভাল লাগিব কাপোৰযোৰ পিন্ধিলে আৰু লগতে পাব আপোনালোকে খুব সুন্দৰ এখন মেখেলা আৰু ছাইড পাৰি ব্লাউজৰ পিচ সকলোবিলাক পাব কাপোৰৰ লগতে এইখন হ'ব ইয়াৰে মেখেলাখন চাব কিমানখিনি ওপৰলৈকে কাম কৰা হৈছে এইখন হ'ব ইয়াৰে মেখেলাখন দেখিছেনে এখন মেখেলাখন মাটিশালত বোৱা কাপোৰ হয় এইবিলাক মাটিশালত বোৱা কাপোৰৰ প্ৰাইচটো অকণমান বেছি হয় আপোনালোকে সেইটো ভাবি বেয়া নাপাব মাটিশালত যিহেতু বহুত কষ্ট কৰি ব'বলগীয়া হয় কাপোৰযোৰ আৰু লগতে পিয়ৰ নুনি বোৱা হৈছে বানীত দীঘত পদ্মিনী সূতা বোৱা হৈছে আৰু এইটো হ'ব ব্লাউজৰ পিচ আৰু এইকেইটা হ'ব ছাইড পাৰি আপোনালোকে লগাই মেলি ল'ব প্ৰায় কাপোৰযোৰ প্ৰাইচ আহিব 3200 3200 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু তাৰপিছতে আপোনালোকক মই খুব সুন্দৰ কেইখনমান চাদৰ দেখাওঁ চাদৰ কালেকশ্যন আহিছে খুব ধুনীয়া চাদৰ কেইখনমান আহিছে মই দেখাই লওঁ বুলি ভাবিলোঁ আপোনালোকক আৰু প্ৰথমে এইখন চাব এনেকৈ লেভেণ্ডাৰ পাৰিত আছে বানীটোত পিয়ৰ নুনি বোৱা হৈছে চাদৰখনত গৰিয়লি দিয়া হোৱা নাই চাদৰখনত চাওক প্লেন হয় চাদৰখন দীঘত পদ্মিনী সূতা আছে আৰু আচলটো চাওক এনেকৈ কৰা আছে দেখিছেনে বানীটোত গোটেইখন এনেকৈ গোটেইখিনি সূতাই হৈছে পিয়ৰ নুনিত বোৱা হৈছে আৰু মাজে এনেকৈ বুটাৰ কাম কৰা হৈছে খুব ধুনীয়া এখন চাদৰ আৰু এইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1300 ৰুপিজ 1300 টকাত এইখন চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব খুব ধুনীয়া বানীটোত কেৱল পিয়ৰ নুনি বোৱা হৈছে আৰু দীঘত পদ্মিনী সূতা বোৱা হৈছে মাজত গাড়ী দিয়া হোৱা নাই
তাৰপিছতে সেম মেটেৰিয়েলত এইখন আহিব কফি কালাৰত, ডাৰ্ক কফি কালাৰত হ'ব। আচলটো হ'ব এনেকুৱা, দেখিছে এইখন চাদৰটো কোনো ধৰণৰ গাড়ী দিয়া হোৱা নাই, গৰিয়লি কৰা হোৱা নাই, গাড়ী নহয় আচলতে গৰিয়লি হয়। দেখিছে এখন মাজে মাজে এনেকে বুটাৰ কাম কৰা হৈছে আৰু ইয়াৰে আচলটো হ'ব এনেকুৱা। সেম মেটেৰিয়েল, লিঘত পদ্মিনী, বাণীত পিয়ৰ নুনি, আৰু এইখন চাদৰো আপোনালোকে ল'ব পাৰিব আমাৰ পৰা 1300 ৰুপিজ। 1300 টকাত এইখন চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে চাব এইখন চেমি নুনি কেশৰ ডিজাইনৰ চাদৰ। মই ইয়াৰ আগত ৰেড কেশৰ এখন চাদৰ দেখাইছিলোঁ, বা মোক ইমান মানুহে বিচাৰিলে আৰু ধেমাজিৰ দোকানৰ পৰা বহুতে সংগ্ৰহ কৰিলে আৰু পুনৰ এতিয়া ষ্টকত লৈ আহিছোঁ কেইখনমান দেই, বহুত বেছি ষ্টকত অহা নাই। এইখন চাব ৰেড পাৰিত হ'ব, কেশৰ কামখিনি এনেকৈ কৰা আছে দেখিছেনে, আৰু মাজত এনেকৈ ডবোৱাৰ কাম কৰা হৈছে। আৰু বিশেষকৈ এই চাদৰখনৰ প্ৰতি আপোনালোকৰ যিখিনি ৰেছপন্স দেখি খুব বেছি ভাল লাগিলে, গতিকে পুনৰ লৈ আহিছোঁ কেইখনমান চাদৰ। আপোনালোকে ল'ব পাৰিব আমাৰ পৰা 1350, 1350 টকাকৈ ল'ব পাৰিব। এখন কেশৰ ডিজাইনৰ চাদৰ হ'ব আৰু ইয়াৰে চকলেট কালাৰত এটা আহিছে, চাব ডাৰ্ক চকলেট নহয় আচলতে কফি কালাৰত হ'ব, এনেকুৱা এখন আহিছে। আপোনালোকে এইখন চাদৰো ল'ব পাৰিব 1350, 1350 টকাত ল'ব পাৰিব। দেখিছে এইখন খুব ধুনীয়া এখন চাদৰ, একদম কফি কালাৰত আছে, যথেষ্ট ধুনীয়া এখন চাদৰ। আপোনালোকে টচৰ মেখেলাৰ লগতো আপোনালোকে মিলাই এখন চাদৰ পিন্ধিব পাৰিব। এখন স্ক্ৰীনশ্বট ৰাখিব, মই এনেকৈ দেখাই থাকোঁতে। আৰু এখন আছে এনেকুৱা কেশৰ ডিজাইনৰ ৰেড, এইখন মই প্ৰথমে যিটো ভিডিঅ'ত দেখাইছিলোঁ এইখন চাদৰে হ'ব। দেখিছে এইখন এনেকৈ কৰা আছে। আপোনালোকৰ যিখনেই ভাল লাগে সেইখনেই আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1350, 1350 টকা। লগতে চেমি নুনিৰ কালেকশ্যন দেখাই দিছোঁ আপোনালোকক। এইখন ডাৰ্ক কফি কালাৰতে হ'ব, এইখন চাদৰ খুব ধুনীয়া হয়, এইখন চাদৰো খুব ধুনীয়া ৰেছপন্স, আৰু এইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1200 ৰুপিজ, 1200 টকাত ল'ব পাৰিব। দেখিছে এইখন আহিব ব্লু কালাৰ, যিহেতু মোক বহুতে বিচাৰি থাকে, খুব ধুনীয়া এখন ব্লু কালাৰৰ চাদৰ এইখন, দেখিছেনে। আৰু এইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1200 ৰুপিজ, 1200 টকাত ল'ব পাৰিব। খুব ধুনীয়া দীঘে বানিয়ে নুনি আৰু পদ্মিনী সূতাৰে গৰিয়লি কৰা এখন খুব ধুনীয়া চাদৰ। আৰু তাৰপিছতে চাব এইখন পিয়ৰ নুনি চাদৰ, এইখন বহুত দিনৰ আগৰ এটা ভিডিঅ'ত মই দেখাইছিলোঁ, আৰু এই চাদৰখন পুনৰ ষ্টক আহিছে। আপোনালোকক যিমান পিচ লাগে সিমান পিচ ল'ব পাৰিব। পিয়ৰ নুনি চাদৰ হ'ব, ৰেড পাৰিত হ'ব। দেখিছেনে এইখন হ'ব চাদৰখন, মাজত এনেকৈ ৰঙা সূতাৰে বুটাৰ কাম কৰা হৈছে, আৰু আচলটো এনেকৈ বিচনী খাইটো মাল্টি কালাৰত কৰা হৈছে। আৰু এইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1850, 1850 টকাত এইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। খুব ধুনীয়া পিয়ৰ নুনি এখন ছিংগল চাদৰ, আৰু ইয়াৰে যিমান পিচ ষ্টক লাগে আপোনালোকে চেম ডিজাইনত সিমান পিচ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু তাৰপিছতে চাব পিয়ৰ পদ্মিনীৰ গেৰ ডিজাইনৰ ছিংগল চাদৰ। এইখন চাব আচলৰ ডিজাইনটো হ'ব এনেকুৱা, দেখিছেনে বিচনী ঘাইত আছে, পিয়ৰ পদ্মিনীৰ চাদৰ হ'ব, বিচনী ঘাইত আছে, মাজত এনেকৈ গেৰৰ কাম কৰা আছে। অকণমান সৰুকৈ মোক গেৰ ডিজাইনৰ চাদৰ বিচাৰিছিলে কোনোবাই, মোৰ ষ্টকত নাছিলে, এতিয়া ষ্টক আহি গৈছে, আপোনালোকে ল'ব পাৰিব, কিন্তু বহুত বেছি ষ্টক অহা নাই, কেইপিচমানহে আহিছে। এইখন আচলৰ ডিজাইনটো হ'ব এনেকুৱা, আৰু এইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1400 টকাত, 1400 ৰুপিছত ল'ব পাৰিব। আৰু ইয়াৰে আৰু এখন দেখাই দিছোঁ আপোনালোকক, এইখন দেখিছে, ইয়াৰে এখন ডিফাৰেঞ্চ বহুত বেছি নাই। ইয়াতে য়েল্ল' কালাৰটো আছে, কিন্তু এইখন চাদৰ য়েল্ল' কালাৰটো নাই, ডিফাৰেঞ্চ মাত্ৰ সিমানকণেই আছে। মই দেখাই দিছোঁ গেৰটো আপোনালোকক মিলাই, আপোনালোকে তেতিয়াহে ধৰিব পাৰিব। দেখিছেনে, এয়া এইখন এনেকুৱা, এনেকৈ অকণমান ডিফাৰেঞ্চত কাম কৰা হৈছে। আৰু এইখন চাদৰো আপোনালোকে ভাল লাগিলে ল'ব পাৰিব 1400 ৰুপিজ, 1400 টকাত ল'ব পাৰিব। আচলটো হ'ব এনেকুৱা। তাৰপিছতে চাব এইযোৰ কেশৰ ডিজাইনৰ যোৰা, চেমি নুনি কেশৰ ডিজাইনৰ যোৰা, এনেকুৱা যোৰাও ষ্টক আহিছে, মাত্ৰ 2টা কালাৰত ষ্টক আহিছে, আকৌ নতুন ষ্টক আহিব, কাইলৈ আহিব, আপোনালোকক মই দেখুৱাই দিম। এয়া ৰাণী পিংক আৰু ব্লেকত এনেকৈ কৰা হৈছে, এইটো দেখিছে খুব ধুনীয়া উজ্জ্বল এটা কালাৰ, আপোনালোকে পিন্ধিব পাৰে, মাজত এনেকৈ ডবোৱাৰ কাম কৰা হৈছে। এইখন হ'ব চাদৰখন, আৰু ইয়াৰ লগতে পাব এখন খুব সুন্দৰ মেখেলা, আৰু লগতে পাব আপোনালোকে এইটো হৈছে, এইকেইটা হৈছে চাইড পাৰি আৰু ব্লাউজৰ পিচ পাব। আৰু ইয়াৰে এইখন হ'ব মেখেলাখন, দেখিছে ইয়াৰে এইখন হ'ব মেখেলাখন। আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3150, 3150 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু তাৰপিছতে চাব এইযোৰ কফি কালাৰত আহিব, কেশৰ কামখিনি খুব ধুনীয়া। এনেকুৱা কাপোৰ মোৰ ষ্টক আউট হৈ গৈছিল, মোক এগৰাকী বাইদেৱে বিচাৰিছিলে, যদি ভিডিঅ'টো চাই আছে সংগ্ৰহ কৰি ল'ব।
দেখিছে আচলৰ ডিজাইনটো হ'ব এনেকুৱা ডাঙৰকৈ কেছৰ কাম কৰা হৈছে আৰু মাজত এইবিলাক এনেকে দবোৱাৰ কাম কৰা হৈছে এখন হ'ব চাদৰখন আৰু ইয়াৰ লগতে পাব এখন খুব সুন্দৰ মেখেলা ইয়াৰে এখন হ'ব মেখেলাখন আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3150 3150 টকা ল'ব পাৰিব এইকেইটা হৈছে সাইড পাৰি আৰু ব্লাউজৰ পিস তাৰ পিছতে সেমিনুনি কালেকশন দেখাম খুব ধুনীয়া সেমিনুনি হেভি জোৰা কেজুমান লৈ আহিছো আপোনালোকৰ কাৰণে চাব এইযোৰ প্ৰথমে মেহেন্দি গ্ৰীনত লৈ আহিছো খুব ধুনীয়া কাপোৰযোৰ চাওকচোন ফুলৰ কামখিনি একেবাৰে মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে দেখিছে মিহি মিহিকৈ খুব ধুনীয়া হয় কাপোৰযোৰ আৰু লগতে পাব আপোনালোকে খুব ঘন ঘনকৈ এনেকে মাজত বুটাৰ কাম কৰা হৈছে আৰু কালাৰটো বিশেষকৈ কিমান ধুনীয়া চাওকচোন মেহেন্দি গ্ৰীন হয় চাদৰখনত খুব ঘনকৈ বুটাৰ কাম কৰা আছে এখন হ'ব চাদৰখন আৰু কাপোৰযোৰৰ এখন হ'ব মেখেলা মেখেলাখনো চাব খুব ধুনীয়া হয় দেখিছেনে এখন মেখেলাখন আৰু লগত পাব আপোনালোকে সাইড পাৰি এইকেইটা হ'ব মাল্টি কালাৰ ৱৰ্কত ফুলকৈ এনেকে কৰা হৈছে ফুল এনেকে সাইড পটি বাছি দিয়া হৈছে কাপোৰযোৰত আৰু লগতে ব্লাউজৰ পিছটো চাব কাপোৰযোৰৰ তাতোতকৈও বেছি ধুনীয়া ব্লাউজৰ পিছটো চাওকচোন এইয়া এনেকে ব্লাউজৰ পিছটোৰ কাম কৰি দিয়া হৈছে আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 4800 4800 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব খুব ধুনীয়া সেমিনুনি এযোৰ জোৰা তাৰ পিছতে চাব এইযোৰ ডাৰ্ক পাৰ্পল কালাৰ সেমিনুনি জোৰা দেখিছেনে ইয়াৰে হ'ব এখন চাদৰখন হ'ব চাদৰখন দেখিছে চাদৰখন ইমানখিনি লাগে ফুলৰ কাম কৰা হৈছে আৰু ডিজাইনটো চাওক এটা নতুন ডিজাইনত আচলটো বনোৱা হৈছে আৰু লগতে পাব মাজত এনেকে এখিনি বুটা খুব ধুনীয়া হয় কালাৰটো দেখিছেনে এখন চাদৰখন আৰু ইয়াৰ লগতো পাব আপোনালোকে এখন খুব সুন্দৰ মেখেলাখনো বহুত ওপৰলৈকে কাম আছে চাওকচোন এখন হ'ব ইয়াৰে মেখেলাখন আৰু সাইড পাৰি পাব এইকেইটা হ'ব সাইড পাৰি আৰু ব্লাউজৰ পিস আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 4200 4200 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াৰ লগতে পাব ব্লাউজৰ পিছৰ কাৰণে এটা পাৰি থাকিব কাপোৰযোৰৰ প্ৰাইস আহিব 4200 4200 টকা পিছতে পাব এইযোৰ গেৰো ডিজাইনত ব্লু কালাৰৰ সেমিনুনি জোৰা এখন হ'ব চাদৰখন দেখিছে আচলটো এনেকে বিচনী ঘাইত কৰা হৈছে আচলটো এনেকে বিচনী ঘাইত আছে আৰু কাপোৰযোৰ চাব মাজলৈ এনেকে গেৰো ডিজাইনৰ ৰখা হৈছে এখন হ'ব চাদৰখন গেৰোটো এনেকৈ হ'ব আপোনালোকে ব্লু কালাৰৰ কাপোৰ বহুতে ভাল পায় চাওক আৰু ইয়াৰ লগতে পাব আপোনালোকে এইকেইটা সাইড পাৰি আৰু ব্লাউজৰ পিস পাব ব্লাউজৰ পিসটো সিম্পল হ'ব আৰু লগতে পাব আপোনালোকে এখন খুব সুন্দৰ মেখেলা এখন দেখিছে কাপোৰযোৰৰ মেখেলাখন আৰু এইযোৰ কাপোৰো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3250 টকা 3250 ৰুপিছত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত চাব এইযোৰ খুব ধুনীয়া এযোৰ পদ্মিনীৰ কাপোৰ হ'ব আচলটো পুৰা হেভিকৈ ফুলৰ কাম কৰা হৈছে আৰু এইটো হ'ব এনেকে তলতে বিচনী ঘাইত মাল্টি কালাৰ কৰি দিয়া হৈছে বিচনী ঘাই আৰু ওপৰলৈ চাওক এনেকে এইবিলাক খুব ধুনীয়াকৈ বৰফিকৈ বুটাৰ কাম কৰি দিয়া হৈছে আৰু এই চাদৰখনৰ পাৰিটো বিশেষকৈ চাওকচোন এনেকে পাহাৰ ডিজাইনত সেলফ পাৰি বনাই দিয়া হৈছে এখন হ'ব চাদৰখন ৰাণী পিংক কালাৰৰ কাপোৰ পিন্ধিলে সকলোকে ভাল লাগে আৰু ইয়াৰে এইটো আচলটো বহুত হেভি হয় কাপোৰযোৰৰ আৰু ইয়াৰে এখন হ'ব মেখেলাখনো যথেষ্ট ওপৰলৈকে কাম আছে চাওক এইখন মেখেলাখন মই দেখুৱাবগে পৰা নাই কেমেৰাত ওলোৱাগে নাই ইমানখিনি ওপৰলৈকে কাম আছে ইয়াৰ পৰা ইয়ালৈকে ইমানখিনিলৈকে ফুলৰ কাম কৰা হৈছে এখন হ'ব মেখেলা আৰু লগতে এইটো ব্লাউজৰ পিস পাৰিটো যিহেতু সেলফ পাৰি বনাই দিয়া হৈছে আৰু এইটো ব্লাউজৰ পিস আৰু এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 5300 5300 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব যদি ভাল লাগিছে আপোনালোকে মই এনেকৈ থাকোতে স্ক্ৰীনশ্বটটো ৰাখি আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে যোগাযোগ কৰক তাৰপিছতে পাব এইযোৰ ৰাণী পিংক কালাৰৰ এযোৰ গেৰো ডিজাইনৰ মিচিং মেখেলা চাদৰ এখন হ'ব চাদৰখনৰ আঁচলত চাব এনেকে মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে এইটো হ'ব আঁচলটো আৰু মাজত চাওক এইখিনি এনেকে ডিজাইন কৰি দিয়া হৈছে আৰু ইয়াৰে
মাজত এনেকৈ কাপোৰযোৰৰ গেৰৰ কাম কৰি দিয়া হৈছে। এইটো গেৰো এনেকৈ হ'ব, দেখিছে এইখন চাদৰখন। আৰু লগতে পাব আপোনালোকে এইটো ব্লাউজৰ পিচটো চিম্পুল হ'ব, সৰুকৈ এটা পাৰি আছে। আৰু এইটো হ'ব এইখন হ'ব মেখেলা। আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2900, 2900 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আমাক যোগাযোগ কৰিব। নেক্সট এযোৰ চাব, চেমিননিৰ খুব ধুনীয়া কালাৰৰ এযোৰ মিচিং মেখেলা চাদৰ। ইয়াৰে কালাৰটো আহিব খুব ধুনীয়া বেবী পিংকত আহিব, দেখিছে। আঁচলৰ ডিজাইনটো বহুত ধুনীয়া হেভিকৈ এনেকৈ কাম কৰা হৈছে। আঁচলটো ডুৱেল কালাৰত আছে, বিচনী ঘাই তেনেকৈ। আৰু এইখন হ'ব চাদৰখন, দেখিছে মাজলৈ এনেকৈ তিনিটাকৈ বুটাৰ কাম কৰা হৈছে। এইখন হ'ব চাদৰখন। আৰু ইয়াৰ লগতো পাব আপোনালোকে খুব সুন্দৰ এখন মেখেলা। এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখনো বহুত ওপৰলৈকে কাম আছে, চাব দেই, মই দেখাই দিম মেখেলাখন ধুনীয়াকৈ। মেখেলাখন ইমানখিনিলৈকে কাম কৰা হৈছে এখন মেখেলাখন। লগতে পাব আপোনালোকে এইকেইটা চাইড পাৰি আৰু ব্লাউজৰ পিচ। আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 4100, 4100 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। খুব ধুনীয়া চেমিননিৰ যোৰা। আৰু ইয়াৰ পিছতে চাব এইযোৰ ৰেড কালাৰত মিচিং পদ্মিনীৰ যোৰা। আঁচলৰ ডিজাইনটো হ'ব এনেকুৱা, দেখিছে আঁচলৰ ডিজাইনটো হ'ব এনেকুৱা। এইখন হ'ব চাদৰখন। আৰু ইয়াৰ লগতে এইবিলাক মাজে মাজে এনেকৈ বুটাৰ কাম কৰা আছে। আৰু লগতে পাব আপোনালোকে খুব সুন্দৰ এখন মেখেলা। এইখন দেখিছে মেখেলাখন ওপৰলৈ বুটাৰ কাম কৰা আছে। আৰু ইয়াৰ লগতে পাব আপোনালোকে এইকেইটা চাইড পাৰি আৰু ব্লাউজৰ পিচ। আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3250 টকা, 3250 ৰুপিছত এযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু আজিৰ ভিডিঅ' শেষৰ ফালে আপোনালোকক দেখুৱাবলৈ লৈছোঁ পিয়ৰ টচৰ কেইখনমান চিংগলো হয় আৰু চিম্পলো হয় মেখেলা কেইখনমান লৈ আহিছোঁ। এখন হ'ব, দেখিছে এনেকৈ ৰঙা আৰু ক'লা সূতাৰে কাম কৰা হৈছে। 36 পানাত আহিব এইকেইখন মেখেলা, দেখিছে ওপৰলৈকে বুটাৰ কাম কৰা আছে। আৰু এইখন মেখেলা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2600, 2600 টকাত এইখন মেখেলা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু তাৰপিছতে পাব এইখন বুটা নথকা চেম ডিজাইনতে হ'ব, কিন্তু বুটা নাই, ব্লেক টচৰ মেখেলা হ'ব। আৰু এইখন মেখেলা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2500, 2500 টকাত ল'ব পাৰিব। আৰু এইখন এখন ৰঙা ফুলত আহিব। আৰু এইখন মেখেলাও আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2500, 2500 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। যিহেতু এইবিলাক আমাৰ নিজৰ শালতে বোৱা কাপোৰ, আপোনালোকে এইবিলাকত কোনো ধৰণৰ ভেজাল নাপায়। পিয়ৰ টচৰ যোৰা হ'ব, মেখেলা হ'ব, চিংগল মেখেলা হ'ব, লগতে ব্লেক টচৰ হ'ব। গতিকে আপোনালোকে নিশ্চিন্ত মনে ঘৰতে বহি আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু তাৰপিছতে আপোনালোকক দেখাওঁ এইখিনি মাটিশালৰ চেলেং। আজি ষ্টক আহিছে নতুনকৈ। এখন দীঘত 80 পকোৱা আৰু বানীত 60 সূতা বোৱা হৈছে, সিজাই লৈ বোৱা হৈছে। আচলত এনেকৈ অকণমানিকৈ এইটো ফুলৰ কাম কৰি দিয়া হৈছে। আৰু লগতে এনেকৈ হোৱাইট সূতাৰে এইটো পাৰি দিয়া হৈছে, দেখিছেনে। এইখন চেলেং মই আগতে দেখাই থাকোঁ। ইয়াৰে 10 পিচ ষ্টকত আহিছে। যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব আমাৰ লগত। আৰু ইয়াৰে এখন চেলেঙৰ প্ৰাইচ আহিব 600 ৰুপিজ, 600 টকাকৈ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। যিহেতু এইবিলাকৰ দাম বহুত বাঢ়ি গৈছে আৰু লগতে বোৱা মানুহ একেবাৰে নাইকিয়া হৈ গৈছে। গাঁৱৰ শিপিনীসকলক বহুত জোৰ কৰি এইখিনি বোৱাই আনিবলগীয়া হয়। গতিকে যদি আপোনালোকৰ প্ৰয়োজন আপোনালোকে পটাপট সংগ্ৰহ কৰিব, কাৰণ এইবিলাক ষ্টক একেবাৰে নাথাকে। আজি মাত্ৰ আহিছে 10 পিচ আহিছে। গতিকে আপোনাৰ যদি প্ৰয়োজন তেতিয়াহ'লে আপোনালোকে পটাপট আমাৰ পৰা সংগ্ৰহ কৰিব। আৰু আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, আজি ইমানখিনিতে ভিডিঅ'টো সামৰিম। আৰু পুনৰ আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিম, গতিকে চাই থাকিব। আৰু সৰস্বতী পূজাৰ নতুন কালেকশ্যন আহি আছে, আমাৰ নতুন ষ্টক আহি আছে, আপোনালোকক মই দেখাই গৈ থাকিম। গতিকে আমাৰ সকলোবিলাক ভিডিঅ' আপোনালোকে কণ্টিনিউ কৰিব বুলি আশা কৰিলোঁ। আৰু পুনৰ আপোনালোকৰ মাজলৈ আহিম তাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।